তাকে সিদ্ধি কৰিবা যতনয় আমাৰ একজন চিন্তিলায় শিলুতি নিজন আৰু হেতু বহুগুণা হোৱা যে মধ্য বিদুৰক কৈছে চোৱা যে তুমি তিনি দেৱশ্ৰেষ্ঠ হৰিক লভিলা যে তিনিজন দেৱতা যদিও উচ্চাৰণ কৰিলে কিন্তু অতি ঋষিয়ে কৈছে মই একজনক চিন্তিলা সিও তিনিজন মই এজনকহে চিন্তা কৰিছিলোঁ তোমালোক তিনিওজন আহি ইয়াত উপবিষ্ট হ'লা সেইকাৰণে আমাৰ গুৰুজনে কৈছে মোৰ ভক্ত হয় যদি উদাৰ চৰিত্ৰ যদি ভক্তজনৰ চৰিত্ৰ উদাৰ ভাৱসম্পন্ন হয় তেতিয়াহ'লে তাত আহি ঈশ্বৰ উপবিষ্ট হৈ পৰিব তাৰ কাৰণে ভাতৃসকল ইয়াত আমি যি ভাৱনাৰে ঈশ্বৰক বিচাৰোঁ ঈশ্বৰে সেই ভাৱনাৰে সুন্দৰ ব্যৱস্থাৰে আমাক কি কৰে ৰক্ষা কৰে তাৰ কাৰণে আজি অতি বিশেষ সুন্দৰ ব্যৱস্থাৰে কি কাৰণে ঈশ্বৰক বিচাৰিলে এই কথাখিনি এতিয়া সুন্দৰ ব্যৱস্থাৰে ক'বগৈ গোবিন্দ পুত্ৰ কামে তুমি যাব ব্রহ্মা বিষ্ণু শিব আমি তুমি যদিও এজনক চিন্তা কৰিলা কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ আমি তিনিওজনে উপস্থিত যদিও হল কিন্তু দেখিবা বা জানা
ব্ৰহ্মা বিষ্ণু শিৱ আমি একেই কলমৰ যে কাৰোৰেই ভিন্ন নাই। তাৰ কাৰণে কীৰ্তনত গুৰুজনাই লিখিছে মানে গুণনামত বিষ্ণু শিৱৰ তাকো ভিন্ন দেখে যিটো নৰ নামৰ শিৱ মহা পৰম অপৰাধী নৰকত পৰে দৈবে নবাধি। এই আজি অতি লিখি কৈছে যে তুমি যদিও সংকল্প কৰি ঈশ্বৰ কৃষ্ণক তুতি কৰিলা আৰু কৃষ্ণৰ সহিত আমি গোটেইকেইজন আহি আজি পবিষ্ট হলো। আমাৰ মাজতে কোনো ভেদ নাই, কিন্তু ঈশ্বৰক কেতিয়াও ভেদ বুলি নাভাবিবা বুলি এই পথসমূহে একান্ত ব্যৱস্থাৰে আমাক দেখুৱাইছে গোবিন্দ। ঈশ্বৰক দাবী কৰিছে। ঈশ্বৰ যেতিয়া তিনিওজনে আহি উপস্থিত হ'ল, তেতিয়া ইয়াতে লিখিছে যে এতেকে আমাৰ অংশভূত তিনিজন লোকত প্ৰখ্যাত হয়ব তোমাৰ দণ্ড নিশ্চয় কৈছে যে তুমি পুত্ৰ কামনা অৰ্থে যি মোক তুতি কৰিলা তাৰ তুতি সন্তোষিত হৈ ভগৱন্ত প্ৰভুৱে কৈছে আমাৰ তিনিটা অংশৰে সৃষ্টি হ'ব, তুমি যি কামনা কৰিছা। তাৰ কাৰণে মাতৃসকল আমি ঈশ্বৰক বিচাৰ কৰিলে শুদ্ধ মনেৰে যদি ঈশ্বৰক চিন্তা কৰোঁ তেতিয়াহ'লে শুদ্ধ মনেৰে পাওঁ। আগবেলা ৰৌ মাছৰ টুকুৰা খাই পিছবেলা যদি ঈশ্বৰক বিচাৰ কৰে তেতিয়াহ'লে ঈশ্বৰে কেতিয়াও সেই ব্যৱস্থা গ্ৰহণ নকৰিব। ইয়াৰ আগৰ পদৰখিনিত কৈছিল অতি ঋষি আৰু অনুসূয়াই যেতিয়া ঈশ্বৰক সন্তান বিচাৰিছিল তেওঁলোকৰ শয়ন জাগৰণ গৃহমন্দিৰ পৰিষ্কাৰ লেপন সমস্তবিলাকে উদাৰচিত মনোভাৱৰ আছিল। তাৰ মানে ঈশ্বৰ বন্দী হৈ পৰিল। আমাৰ যদি অসুবিধা হয় সেইকাৰণে পেট্ৰলৰ ইঞ্জিনত যদি ডিজেল ভৰাই দিয়া যায় ইঞ্জিনৰ গোটেই পাইপবিলাক জাম লাগি যাব। সেইকাৰণে আমাৰ এইটো ইঞ্জিনত যদি জধে মধে আহাৰ এসোপা দি ঈশ্বৰৰ গাত দৰখাস্ত দি থকা যায় ঈশ্বৰে কিন্তু কৃপা নকৰিব।
সেইকাৰণে আজি ইয়াৰ তত্ত্বত লিখিছে যে তুমি যি মতে আশা কৰিছা সেই মতে পূৰণ কৰা হ'ব বুলি ঈশ্বৰে প্ৰতিশ্ৰুতি দিছে। তোমালোকে পুত্ৰ বিচাৰিছা, তিনিওজন দেৱতাৰ অংশৰে তোমাৰ পুত্ৰ লাভ হ'ব, তুমি চিন্তা আৰু নকৰিবা। ভাগে আমাক একো নোখোৱাকৈ গাঁৱৰ মানুহখিনি পৰা খুৱাই আছে। প্ৰেমে অংগ পুলকিত সজল নয়ন পাদ্য বুদ্ধি লন্ত্র তিনি সুন্দৰ সিদ্ধান্ত দিছে যে অনুসূয়াৰ গৰ্ভত তিনি অংশে তিনিটা সন্তানৰ জন্ম হৈছে। ব্ৰহ্মাৰ অংশৰে চন্দ্ৰ, বিষ্ণু অংশৰে যজ্ঞেশ্বৰ আৰু শিৱ অংশে দুৰ্বাসা মুনিৰ জন্ম। দুৰ্বাসা মুনিৰ দেউতাকৰ নাম যদি কেতিয়াবা ক'ৰবাত সোধে যে দুৰ্বাসা ঋষি মাকৰ নাম, দেউতাকৰ নাম যদি সোধে তেতিয়াহ'লে আপোনালোকে ক'ব দেউতাকৰ নাম অত্ৰি ঋষি আৰু মাকৰ নাম অনুসূয়া। এই কথাখিনি মনত ৰাখিব। কেতিয়াবা ক'ৰবাত বাটে চাটে লগ পালে আকৌ সুধিম আপোনালোকে একান্ত মনে শুনিছে নে নাই। যিসকলে একান্ত মনে শুনে পৰীক্ষাৰ ৰিজাল্ট ইমান বেয়া নহয়, আৰু যিসকলে নুশুনে তেওঁলোকৰ পৰীক্ষাৰ ৰিজাল্ট বেয়া। কাইলৈ যদি আপোনাক তেওঁলোকৰ আগত দুপৰীয়া সোধা যায় কথাটো মনত ৰ'বনে বাৰু? আজি যিগৰাকী আছে কোনোবা এগৰাকীক সোধা যাব যে দুৰ্বাসা ঋষি দেউতাকৰ নাম কি? এই কথাটো যদি আপোনালোকে এতিয়ালৈকে শুনি ভাগৱত শুনি আছে, ইয়াৰ পৰা ভাগৱত শেষ কৰি যেতিয়া ঘৰলৈ গ'লগৈ, ঘৰত অলপ মানুহজনেই আপোনাক সুধিলে, এই কথাটো যদি ক'ব নোৱাৰে বৰ দিগদাৰ হ'ব। সেইকাৰণে যে এই তেওঁলোকৰ শিৱ অংশে দুৰ্বাসা, বিষ্ণু অংশে যজ্ঞেশ্বৰ, ব্ৰহ্মা অংশে চন্দ্ৰৰূপে তিনিওজন বলিষ্ঠ কৃষ্ণ ভক্তৰ জন্ম হ'ল। এই কথাখিনি কোনে কাক কৈ আছে? মৈত্ৰেয় ঋষিয়ে বিদুৰক এই অত্ৰি ঋষিৰ জীৱন পৰিক্ৰমা কাহিনীখিনি কৈ আছে। আৰু এই কাহিনীখিনিৰ মাজত আমাৰ পাৰ্থিৱ জগতৰ জনসমাজখনলৈ এটা মাত্ৰ উলিয়াইছে যে আমিও কেতিয়াবা যদি ঈশ্বৰমুখী সন্তান জন্ম দিবলগীয়া হয় তেতিয়াহ'লে ঈশ্বৰক চিন্তা কৰিব লাগিব। ঈশ্বৰ চিন্তাবিহীন একো কাৰ্য যে সমাধান নহয়, এই উপাখ্যানৰ জৰিয়তে সুন্দৰভাৱে আমাক নিদৰ্শন আগবঢ়াইছে। সেইকাৰণে মাতৃসকল আৰু গুৰুসকল, আমাৰ সমনীয়া যুৱ বন্ধুসকল যে দিনে নিশাই শুদ্ধ ব্যৱস্থাৰে
ঈশ্বৰৰ ওচৰত সেৱা পূজা কৰক, দেখিব ঈশ্বৰে এদিন আপোনাক সুন্দৰ ব্যৱস্থাৰে কৃপা কৰিব। শুনিয়া বিদুৰ মহান আনন্দ লভিলা অনুপন্না বংশ শ্ৰদ্ধা কন্যা অংগীৰ ঋষিয়ে বিহাইলা পঞ্চকন্যা দুই পুত্ৰ আনন্দে জন্মালা খিনি বালি পুহু বাক্য আৰু অনুমতি ভৈল দুই তনয় তথ্য বৃহস্পতি আনুপুত্ৰ গণতান ভূয়া আছে জাত চাৰু সিধমনু কালে ভূয়া আছে পৈঠাত অনামে হবি ভূত নাম কন্যা পুলস্ত বিহাইলা অগস্ত বিশ্ববা দুই পুত্ৰ জন্মাইলা পূৰ্বে যথ ৰাগিনী যিটো সবাৰোৱা আছিল অগস্ত স্বৰূপে আহি তেহেন জন্মিলা। তাৰ কাৰণে মাতৃসকল আৰু গুৰুসকল ইয়াত কি সুন্দৰকৈ লিখিছিল যে তেওঁলোকৰ শ্ৰদ্ধা নামেৰে এগৰাকী ছোৱালীৰ জন্ম হ'ল। ছোৱালীগৰাকীৰ নাম ৰাখিছে শ্ৰদ্ধা। আমাৰ ছোৱালীবিলাকৰ নাম কি ৰাখিছিল? জানমণি চানমণি এনেকৈ এইবিলাক ৰখা নাই জানো? তেওঁলোকৰ ছোৱালীজনীৰ নাম ৰাখিছে শ্ৰদ্ধা। তাৰ কাৰণে ভক্তিৰ আন এটা নাম হৈছে শ্ৰদ্ধা। যে ঈশ্বৰক ভক্তি কৰিবলৈ যাওঁতে যাৰ শৰীৰত শ্ৰদ্ধা নাই সি কোনোদিন ভক্তি কৰিব নোৱাৰে। এই শ্ৰদ্ধা নামৰ কন্যাগৰাকীয়ে তেওঁ অংগীক ঋষিৰ লগত কি কৰিছে? বিবাহ কৰিছে। ঋষি শব্দ অৰ্থ কি কৰে? আমি যে ঋষি কৰি থাকোঁ, যাৰ ঋষি শব্দ অৰ্থ হৈছে মন, যাৰ মন ক্ষীণ হোৱা নাই, যাৰ মন ক্ষম হোৱা নাই, সি কোনোদিনেই ঋষি তুল্য হ'ব নোৱাৰে। সেইকাৰণে ঋষি হ'বৰ কাৰণে, ধৈৰ্য আৰু সততা পাবৰ কাৰণে যদি শ্ৰদ্ধা থাকে তাত ভক্তি নিবনয় হৈ পৰিব। অনুসূয়াৰ 3টা সন্তান ল'ৰা সন্তান জন্ম হোৱাৰ পিছত 4ৰ্থগৰাকী সন্তান হৈছিল শ্ৰদ্ধা। সেইকাৰণে যাৰ শৰীৰত শ্ৰদ্ধা থাকে সকলোকে মৰম চেনেহ আদৰ কৰিব পাৰে। যাৰ শৰীৰত শ্ৰদ্ধা নাই, হিংসাৰ কপটতা দায়িত্ব ভৰপূৰ হৈ আছে, এনে মানুহে কেতিয়াও সন্তান বা মানুহক শ্ৰদ্ধা বা ভক্তি কৰিব নাজানে। তাৰ কাৰণে আজি এই কথাখিনি দুৰন্ত ব্যৱস্থা ঈশ্বৰে কৰিছে যে যিমানবিলাক তেওঁলোকৰ বংশৰ যিমানবিলাক নাতি পুতি সমস্তবিলাকেই একোজন ব্ৰহ্মতেজাল যুৱক, যাৰ চিন্তাধাৰা সদায় প্ৰগতিশীল চিন্তাধাৰা, যাৰ চিন্তা বৌদ্ধিক বিকশিত চিন্তা, যাৰ চিন্তা বৌদ্ধিক বিকাশ অংগৰ মাজত সোমাই
সমাজখন যাতে ভক্তি দিশলৈ আগুৱাই লৈ যাব পাৰোঁ, এই চিন্তাৰে তেওঁলোকৰ বংশ পৰিক্ৰমাৰে আগুৰি থকাৰ কাৰণেই আজি যুগান্ত এই ভাগৱত চলি আছে আৰু আহি আছে। কিন্তু আমি মৰাৰ পিছত আমাৰ ভাইটিগৰাকীয়ে 3 দিনমান কান্দিব, তাৰপিছত কিন্তু পাহৰি যাব। সেইকাৰণে গীতা অৰ্জুনক কৈছে, তুমি কিয় ইমান দুখ কৰিছা? বিশ্বৰূপত কৰি অৰ্জুনক দেখুৱাইছে, তুমি যাক লৈ অনুসন্ধান কৰি আছা, যিবিলাক পথ লৈয়ে চোতালত তুমি ঘূৰি থাকোঁতে কান্দিব, পিছদিনা তোমাৰ কিন্তু ঘৰখনৰ খবৰবোৰ লৈ তেওঁলোকৰ আহৰি নাই। সেইকাৰণে এইবিলাক মানে মিছা বন্ধু, মিছা বান্ধৱ, মিছা ভাইজাক লৈ চিন্তা কিয় কৰিছা ইমান দৰকাৰ? তুমি একান্ত মনেৰে সমস্তবিলাক ত্যাগ কৰি মোৰ চৰণত অৰ্পণ কৰা। সেইকাৰণে তাৰ জ্বলন্ত প্ৰমাণ পাইছে যে আপোনালোকক ল'ৰা হৈছেহি কেতিয়া? এনেকৈ সুধোতে কৈছে জানো ভকতে ভাগৱততে পৰিলে দিয়ে গিয়েকৰ মৰা মাহটো ভনীয়েকৰ মনত নাই, কিন্তু মৰা দিনত অনুভৱ দেখুৱাই যিমান কান্দি ফুৰিছিল সেইগৰাকী মানুহে গিয়েক কি মাহত পৰিলে তেওঁ পাহৰি গ'ল। এয়া হৈছে আমি গিয়েকৰ প্ৰতি শ্ৰদ্ধা বা ভাইগৰাকীৰ প্ৰতি আমাৰ শ্ৰদ্ধা। সেইকাৰণে মিছা ধন, মিছা ভাইজা, মিছা পুত্ৰ, সমস্ত যে অসাৰ, এয়া হৈছে প্ৰতিফলন। একমাত্ৰ শ্ৰদ্ধা আৰু বিশ্বাসেৰে ভগৱন্ত প্ৰভুক যদি ভক্তি কৰা যায়, সেই ভক্তিৰ এদিন জীৱন সাফল্যমণ্ডিত হ'ব। ভক্তিবিহীন জীৱন কেতিয়াও সাফল্যমণ্ডিত হ'ব নোৱাৰে। তাৰ দৃষ্টান্ত ভাগৱতৰ পথসমূহে আমাক দেখুৱাই গৈ আছে। কৃষ্ণ ব্যৱস্থা
জন্ম লাভ কৰিছে। সেইকাৰণে ইয়াত একান্ত মনেৰে লিখিছে যে যি ব্যৱস্থাৰে ঈশ্বৰ চিন্তামুখী হয়, যি ব্যৱস্থাৰে ভগৱন্ত প্ৰভুৰ লগত আপুনি যেনেকৈ সম্বন্ধ কৰিছে তেনেকৈ আপুনি জীৱনত সুখ আৰু সমৃদ্ধি ফল লাভ কৰিব। ঈশ্বৰে কৈছে, মই যেতিয়া 4খন হাতেৰে তোমাক ধন দৌলত সমস্তবিলাক দিম, তুমি 2খন হাতেৰে কিমান কৰিবা। আৰু এই ব্যৱস্থাটো যেতিয়া ঈশ্বৰৰ মানে ঈশ্বৰে বৰষিব, আপুনি টকা পইচা লৈ ৰক্ষা নাপাব। আৰু যেতিয়ালৈকে মোৰ মানুহে আপোনাক নিদিয়ে, তেতিয়ালৈকে আপোনালোকে মোৰ হ'লে থাকিলেও কোনো কাৰণতে কৃপা নকৰে। সেইকাৰণে যিমান যত ব্যৱস্থা পৃথিৱীৰ চক্ৰৰ পৰিবহন শক্তি, যিমানবিলাক গছ গছনি তৰুলতা শিল পাহাৰ পৰ্বত ভৈয়াম সমস্তবিলাকেই ঈশ্বৰৰ যে সৃজনীয় দ্ৰব্য, এই কথাটো আমি মানি ল'বলৈ লাগিব। আজি যে আমি নামৰ প্ৰাংগণত বহি আছো, এইটো কেনেকুৱা ক্ষতিকৰ, কাৰো লগত নিমিলে। অথনিতো বহু ভকত গোট খাইছো, একেখন মুখকেতো বনাই দিব পাৰিলেহেঁতেন। ঈশ্বৰৰ চুপিং পাৱাৰটো দেখিছেনে বাৰু? বিজ্ঞানে কৈছে ঈশ্বৰ নাই, বৈজ্ঞানিকসকলে কৈছে ঈশ্বৰ ক'ত ঈশ্বৰ আছে বুলি কয়। কিন্তু নামঘৰত বহি থকা মানুহখিনিতো মুখখনত ঈশ্বৰে একে কৰি নিদিলে, দিয়া হয় কথা ক'ব লাগে। তেতিয়া বিজ্ঞান ডক্টৰকেইটা ক'লে হয় যে ঈশ্বৰ নাই বুলি ক'লে হয়। এতিয়া এইটোকে ঈশ্বৰ যে আছে, কাৰো লগত কাৰো মুখ নিমিলা কৰিছে, ডেইলি জন্ম হৈ আছে, মৃত্যু হৈ আছে, তাৰ মহিমা আপুনি বুজিব, কিন্তু একো নেদেখে। ইয়াৰ আছে ঈশ্বৰৰ অচিন্ত মহিমা। সেইকাৰণে ভগৱন্ত প্ৰভুৱে গীতাত কৈছে, মোৰ মহিমা পাৰ, নামৰ মহিমা তাকো কি নপাৰ বুলি সিদ্ধান্ত দিছে যে যিজনে মোৰ নাম উচ্চাৰণ কৰে, মই ক'ব নোৱাৰাকৈ তেওঁ অপাৰ মহিমাৰ সমৃদ্ধি লাভ কৰে। সেইকাৰণে আপোনালোকে যে টোপনি মোহমানো খাই আপোনালোকৰতো ঘৰত বিচনা আছিল, আপোনালোকে শুই থাকিব পাৰিলেহেঁতেন, কিন্তু আপোনালোকে এই কঁকালৰ বিষ, ইফালে তাত কেইটামান বেছিকৈও খাই লৈছে, কম দামত বহি আছেনে বাৰু? কিন্তু ইয়াত আপোনালোকৰ পুণ্য, ইমান ধুনীয়া ৰঙালাও ভাজিখিনি গৈছে। আজি যোৱাবাৰী ভাজিখিনি অসমৰ ভিতৰতে ভাল হৈছে। ইমান মাছ মানে গাই ফুৰিছোঁ, আপোনালোকৰ ভাজিখিনি আজি ভাল হৈছে। এতিয়া ইমান খাই লৈ বৰ্তমান আমিও বেছিকৈ খাইছোঁ, কোনোবা সময়ত টোপনিটো হেৰাই গৈছে, কিন্তু তথাপিতো মানে এই ব্যৱস্থাটো আছে। কিয় আছে জানে? যোৱা বছৰ আপোনালোকে ক'ৰবাত যে ধাৰ সুধি থৈছিল, যোৱা জন্মত এই জন্মৰ ধাৰ আজি আপোনালোকে নামঘৰত সুধিছে। আপোনাৰ লেখীয়া আমাৰ একেলগে একে সময়তে সেই ভকতনি সকলো আহি ইয়াত উপস্থিত হৈছিল, কিন্তু তেওঁলোকে যে ধাৰ সুধি যোৱা নাই, তেওঁলোকে ঘৰত গৈ শুই আছেগৈ। ইয়াৰ ব্যৱস্থাটো অহা বছৰ দিব। ঈশ্বৰে ক'ব, তুমি যে ভাগৱতলৈ গৈ পেলাই মনে মনে যে গুচি আহিলা, ইয়াত সেৱা কৰি কোনো যোৱা নাই নহয়। আমি চাই আছোঁ, আহোঁতে টকা দুটকা এটকা দি সেৱা কৰিলে, কিন্তু যোৱাখিনি প্ৰভু মই এতিয়া খাই ল'লোঁ, স্বাস্থ্যৰ কাৰণে মই ইয়াত থাকিব নোৱাৰোঁ, তাৰ কাৰণে তুমি ক্ষমা কৰিবা বুলি সেৱা কৰা এগৰাকীও নাই, এজনো নাই। এই যিটো স্বাস্থ্যত যিটো ধাৰ তুলিলে, এই ধাৰটো সেইটো জন্মত ভুগিব লাগিব। ক'ৰবাত আপোনালোকৰ লিখিত কষ্ট কৰি এনেকৈ ঈশ্বৰৰ নাম শুনি মহাপুণ্য লাভ কৰিব লাগিব। সেইকাৰণে যি ঈশ্বৰৰ মহত্ব কথা জানে, ঈশ্বৰৰ মহত্ব কথা অধ্যয়ন কৰে, তেওঁৰ মহাপুণ্যৰ ফল লাভ কৰিব। এই পুণ্যৰ বলত ব্ৰহ্ম তেজৰ তেজীয়ান হৈ ভগৱন্ত প্ৰভুৰ লগত সম্বন্ধ কৰিবৰ কাৰণে অপূৰত চেষ্টা কৰিব। এই চেষ্টাৰ কেতিয়াও বিফল নহয় বুলি সিদ্ধান্ত আগবঢ়াইছে। বাৰু আইসকল, মই বুলিয়ে ক'ব পাৰোঁ, মোক ডক্টৰে এঘণ্টাৰ বাহিৰে বেছি সময় বহি থাকিব দিয়া নাই। মই এতিয়া প্ৰায় 2.5 ঘণ্টা বহিলোঁ। যোৱা বছৰ বৰ
ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'ল। তাৰ কাৰণে আপোনালোকে দেখা নাপালেহেঁতেন, কিন্তু আপোনালোকৰ আশীৰ্বাদে মোক আকৌ লৈ আহিলে। মই এতিয়া প্ৰায় 12টা বজাৰ পৰা প্ৰায় 3টালৈকে বহিলোঁ। এইখিনিতে আমাৰ সন্মানীয় গুৰু দুজন আছে, কোনোবা এজনে আমাক সলাই দিলে ভাল হ'ব, নহ'লে মোৰ ৰাজহাড়ডাল ফাটাতে বিষাইছে। অৰাম ব্ৰহ্ম তেজ ময়তাৰা হবে মহাৰিষি সূৰ্যৰ আগে যিটো জানত পূজা কন্যা বিবাহিব শিষ্ঠ মুনি বৰ চিত্ৰকেতু আদি সাত জন্মাইলা কুমাৰ চিত্ৰ কেতু রজামিত আর উলন বহু ভূদানদু মানয় শক্তি আদি আনুপুত্ৰ গণ জন্মাইল অৰ্থ বনৰি চিতি কইনা বিহাইল জন্মাইলা মহন্ত পুত্ৰ দুই অনুপম ব্ৰতধাৰী দধি যে ভিগুখ্যাতি ভাৰজাতজন মাইলা পুত্ৰ দুই চিনামে কগুতি জীৱ